বিটিচি নিৰ্বাচনৰ মাজত মাত্ৰ 5টা দিন আৰু এই 5টা দিনৰ বাবে এই মুহূৰ্তত যি ধৰণৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিব লাগে শাসক বিৰোধী উভয় শিবিৰে সেই ধৰণে প্ৰতিটো পৰিষদীয় সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত আছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং পৰিষদীয় সমষ্টিত আৰু এই চিৰাং পৰিষদীয় সমষ্টিৰ 7গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবাঢ়িছে গতিকে এই মুহূৰ্তত যদি সম্ভৱ হয় মই ইউপিপিএলৰ প্ৰাৰ্থী চাইকং বসুমতাৰীক পাইছোঁ যে 7গৰাকীকৈ প্ৰাৰ্থীয়ে এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গতিকে এই প্ৰাৰ্থীসকলক আপুনি কি হিচাপে গ্ৰহণ কৰিছে ইয়াতে 7জনমান কেণ্ডিডেট আছে মই ভাবোঁ ইয়াত কোনো চেলেঞ্জিং নহ'ব কোনো কেণ্ডিডেটে BPF হওক বা BJP হওক ইয়াতে কোনো চেলেঞ্জিং নাই ঠিকে কি কাৰণত আপোনাক ভোট দিব বুলি ভাবে আজি আপোনালোকে গম পাইছে 27 তাৰিখ জানুৱাৰী 2020 যে আমাৰ এই অঞ্চলৰ লেণ্ডশ্লাইড চেঞ্জেছ হৈছে ইয়াত শান্তি আহিছে নিশ্চয় এই শান্তি লৈ ৰাইজে খুব অনুভৱ কৰিছে যে এই অঞ্চলত নিশ্চয় কিবা উন্নতিটো আহিব নিজৰ ফেমিলি হওক বা বিভিন্ন এডুকেশ্যন হওক স্পৰ্টছত মানে অলপ মানে মানুহৰ আশা বাঢ়ি গৈছে যে ইয়াৰ কাৰণে আমাৰ ইয়াত শান্তি স্থাপন হৈ গ'ল ইয়াৰ কাৰণে ৰাইজে ভোট দিব বিটিআৰ চুক্তিৰ অন্যতম আপুনি এগৰাকী স্বাক্ষৰকাৰী আৰু আপোনাৰ দায়িত্ব যথেষ্ট আছিল কিন্তু যদি চোৱা যায় যে NDAPৰ যিসকল প্ৰাক্তন কেডাৰ আছিল বা নেতা আছিল তেওঁলোকক অধিকাংশকে সংস্থাপন দিয়াৰ এটা তাত চৰ্ত আছিলে কিন্তু এতিয়াও বহু সংখ্যক NDAPয়ে আজিলৈকে এই সংস্থাপনটো নাপালে নহয় ইয়াত 99% সংস্থাপন হৈছে আমি আজিৰ দিনত ক'ব পাৰোঁ যিবিলাকে হাৰ্ডক'ৰ কেডাৰ মেক্সিমাম মানে 99%ে পাইছোঁ তো কয়েকজন আছে সেইবিলাকে আমি প্ৰচেছ কৰি আছে যে চৰকাৰে কৈ আছে যে কিমান বাকী আছে সেইটো মানে অফিচিয়েলি সেইটো মই কৰি আছোঁ মই নিজে কৰি আছোঁ আৰু কৈছে যে মানুহবিলাকে জেলৰ পৰা নোলাব তো আজি গম পাইছোঁ যে গোটেই আমাৰ যিবিলাক জেলৰ কেডাৰ আছিলে আজিৰ দিনত মানে ওলাই আহিছে অলপ আছে বা 5-6জনমান আছে নিশ্চয় সময় সাপেক্ষে সেইটো ওলাই আহিব আমি আজি দেখি পাইছোঁ যিখিনি সংস্থাপন সেইটো আমি দিব পাৰিছে আৰু নিশ্চয় মই দায়িত্ব লৈ মই নিজে কৰিছোঁ কেনেকুৱা আছে কয়েকজন আছে সেইটোও হ'ব চৰকাৰে পজিটিভিটিটো দিছে আৰু সেইটো মই হাতত লৈ কাম কৰি আছোঁ কিন্তু যদি আমি শেহতীয়াভাৱে চাওঁ BTCৰ যি নিৰ্বাচনৰ পৰিৱেশ এই নিৰ্বাচনৰ পৰিৱেশত শাসকীয় বিজেপিয়ে অত্যন্ত আগ্ৰাসী ৰূপত প্ৰতিটো পৰিষদীয় সমষ্টিতে প্ৰচাৰ চলাইছে গতিকে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে নেকি UPPলৰ কাৰণে সেইটো মোৰ স্পেচিয়েলি মোৰ সমষ্টিৰ কাৰণে ক'ব ইয়াত প্ৰত্যাহ্বান মোৰ কাৰণে নহ'ব আজিকালি বুজিছোঁ ৰাইজে বুজিছে যে এই আঞ্চলিক দলৰ লগত যদি নিমিলি থাকে বা মিলি নাথাকে তেনেহ'লে আমাৰ যেনেকৈ সা সুবিধা সেইটো বঞ্চিত হৈ যায় হয় জানো আমি BJP ইয়াতে বহুত সমষ্টিত দিছোঁ কিন্তু স্পেচিয়েলি মোৰ সমষ্টিত ইয়াত প্ৰভাৱ নপৰিব আৰু আজিৰ দিনত ক'ব পাৰোঁ যে ইয়াত UPPলৰ কেণ্ডিডেট মই ইয়াত 100% জিকাটো কাটাং হৈ গৈছে 2003 চনতে BTC চুক্তি সম্পাদন হ'ল তাৰপিছত 2005 চনত প্ৰথমবাৰৰ কাৰণে BTCত নিৰ্বাচন অনুষ্ঠিত হ'ল তেতিয়াৰে পৰা BPFে এক শক্তিশালী ভূমিকা গ্ৰহণ কৰি আছে 2020 চন পৰ্যন্ত তেওঁলোকে শাসনত আছিলে গতিকে BPFে এই সমষ্টিটোত প্ৰাৰ্থী হিচাপে তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে তেনেস্থলত BPFে আপোনাৰ প্ৰত্যাহ্বান হ'ব সেইটো BPFে কোনো প্ৰত্যাহ্বান নহ'ব মোৰ কাৰণে কাৰণ আমাৰ 2005ত যেতিয়া BTC গঠন কৰিছিল আমাৰ ইয়াত মেক্সিমাম ভোট 40টা ভিতৰত আমাৰ 13 নম্বৰ চিৰাং মেক্সিমাম ভোট লৈ আমাৰ ৰাইজে ভোট দিছিল আৰু জিতাই দিছিলে তো ইয়াৰ পিছতো আমাৰ ইয়াত EM পোৱা নাই নেক্সট আৰু 2010ত যেতিয়া ইলেকশ্যন হৈ গ'ল ইয়াৰ পৰাও আমি MCLA জিতিবলৈ সক্ষম হৈছে তাও ইয়াৰতো আৰু EM নাই তো ইয়াৰ কাৰণে মানুহবিলাকে বুজিছে আমাৰ এই অঞ্চলত 13 নম্বৰ চিৰাঙত BPFে কোনো পজিটিভিটি সেইটো থিংকিংটো আনা নাই ইয়াৰ কাৰণে ৰাইজে আজিৰ দিনত বেয়া পাইছে আৰু মানে BPFও বিদায় দিছে তাৰমানে কি হয় আমাৰ এই অঞ্চলত অনুভৱ কৰিছে যে আগৰ পৰা আমাৰ উন্নতি লাগে আপোনালোকে এতিয়া আজি আহিছোঁ ইয়াত বালাপাৰাত জাগাত কিমান ৰাস্তা বেয়া আছে তো সেইখিনি 15 বছৰত একোৱেই কৰা নাই বুলি মই ক'ব পাৰোঁ যে এই অঞ্চলত কমোটা এটা ব্যক্তিক দিয়া নাই তো ইয়াৰ কাৰণে এতিয়া ৰাইজে খুব আছে যে BPF আহিলে আকৌ এই চেয়াৰমেনে আকৌ চেয়াৰমেন হ'ব নেকি এই প্ৰেছিডেণ্টে কিবা প্ৰেছিডেণ্ট হ'ব নেকি সেইটো এটা চাইক'লজিকেলি অলপ ফিয়াৰ আছে আমাৰ এই 13 নম্বৰ চিৰাঙত তো ইয়াৰ কাৰণে BPF ভোট নিদিব গোটেই জনগোষ্ঠী এতিয়া সামৰি লৈ শিৱসাৰে একদম সুন্দৰভাৱে আগুৱাই লৈ গৈ আছে
প্ৰত্যেক জনগোষ্ঠীক মানে সন্মান দি পেলাই এতিয়া আমাৰ ইয়াত শান্তিৰ মাজেৰে আমি চৰকাৰ চলাই আছে কিয় ইয়াত ভোট নিদিব সকলোৱে ভোট দিব ইয়াৰ UPPL ভোট দিব আকৌ আমি আজি কৈছোঁ দ্বিতীয়বাৰৰ কাৰণে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰে চিফ হ'ব মই শেষত জানিব বিচাৰিছোঁ যে BTCৰ চিফ পৰা আপোনাৰ মতে যে প্ৰমোদ বড়োৱে পুনৰ চিফ হিচাপে শপত গ্ৰহণ কৰিব কিন্তু মই শেষত জানিব বিচাৰোঁ 13 নম্বৰ চিৰাং পৰিষদীয় সমষ্টিত কি হ'ব ইয়াতো মই শপত গ্ৰহণ কৰিব 3 তাৰিখত এইটো 100% আজিৰ দিনত মই ছাইড বাই ছাইড আৰু ৰাইজে আজিৰ দিনত আপোনালোকে দেখি পাইছে যে ইমান আগ্ৰহ হৈছে ভোট দিবৰ কাৰণে ইয়াত আৰু কি থাকিব তো ৰাইজ ৰাজা তো মোৰ অকলে ইয়াত নাই ৰাইজে আঁকোৱালি লৈছে যে ইয়াত এটা আমাক গাৰ্জেন লাগে আগত গাৰ্জেন মানে আমাৰ ইয়াত নাছিলে ফিল কৰা নাছিলে যে নাৰ্ভাছনেছ মানে কি কৰিব নকৰিব ৰাইজে মানে হোপ নাছিলে সেইটো ৰাইজক মই হোপ দি পেলাই টানি মানে এতিয়া ভাল পদেৰে শান্তিৰে আৰু উন্নতিৰ ক্ষেত্ৰত আমি গান গাই ৰাইজৰ লগত আলোচনা কৰি পেলাই এতিয়া আজি এনেকুৱা চিটুৱেশ্যনত ঠেলি আনিছে তো ইয়াৰ কাৰণে ৰাইজে আশা আছে মোৰ ওপৰত আছে আৰু ৰাইজৰ লগত ময়ো বিশ্বাস আছে তো নিশ্চয় ইয়াত মই জিতি যাব আৰু 3 তাৰিখত মই শপত গ্ৰহণ কৰিব সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ অৱশ্যে UPPLৰ প্ৰাৰ্থীগৰাকীয়ে দাবী কৰা অনুসৰি 3 অক্টোবৰত শপত গ্ৰহণ কৰে নে নকৰে বা শপত গ্ৰহণ কৰাৰ সুযোগ লাভ কৰে নে নকৰে সেয়া জানিবলৈ আমি 26 ছেপ্টেম্বৰ পৰ্যন্ত অপেক্ষা কৰিব লাগিব কাৰণ 22 ছেপ্টেম্বৰত নিৰ্বাচনৰ দিন আৰু 26 ছেপ্টেম্বৰত সম্পন্ন হ'ব ভোট গণনা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ